এইটো এটা 4G ৰাউটাৰ উইথ বেটাৰী কফি মানে কফ ডিভাইচ যোনে জিটি কয় মই কফি বুলি কওঁ কফি ডিভাইচ এইটো এটা বেটাৰী ইণ্টাৰনেট ইনচাইড ইয়াত আপোনাৰ এইটো এটা 4G ৰাউটাৰ হয় যোনটোত আপোনাৰ বেটাৰী পাব খুলিয়ে দেখোন মেনুৱেল এখন আছে ইয়াত কেনেকৈ কি কানেক্ট কৰে এইবোৰে ইয়াত আছে আৰু এখন ৱাৰেণ্টি কাৰ্ড নেকি 1 বছৰ ৱাৰেণ্টি থাকে পেকেট সাইড কৰো তাৰ আগতে মই MRP টো আপোনাক দেখাই দিও 5999 মানে 6000 ইন্টাৰনেটত আপুনি পাব এটো 35 অনলাইন অফলাইন 35 ৰ ভিতৰত এটো পাব এটোক আপুনি ব্যৱহাৰ কৰিব পাৰিব আপোনাৰ ল্যাপটপত যদি ইন্টাৰনেট লগাবলৈ সুবিধা নাই মোবাইলৰ পৰা লগাই আছে বা এক্সট্ৰা এটা ডিভাইস লাগে তেতিয়া এটো ইউজ কৰিব পাৰিব আৰু যদি আপোনাৰ DVR ঘৰত CCTV আছে অনলাইন কৰিব লাগে হেতু কাৰণ এটো খুব জৰুৰী হয় আৰু দৰকাৰীও হয় ঘৰত আপোনাৰ 3জন 4জন মানুহ যদি ইন্টাৰনেট ইউজ কৰিব লাগে এটা ওয়াইফাই পৰা বা এখন সিমৰ পৰা ইয়াত সিম এখন হোমাক আৰু কাম কৰিব ইয়াত মেইনলি এটোৱে ভাল যে ইয়াত সিম স্লট এটো দেখিছে এই সিম স্লটত আপুনি জিও হক এয়াৰটেল BSNL বা ভোডাফোন জিয়ে আছে হোমাই দিও এটো কাম কৰিব মানে আনলক ইয়াত অনলি যে এয়াৰটেলে কাম কৰিব বা অনলি জিও তেনেকুৱা নহয় আপোনাৰ ঘৰৰ ওচৰত জিটু নেট পাবো জিটু নেটৱৰ্ক বেছি ভাল তাৰে সিম এখন হোমাই দিও ইন্টাৰনেট চলক ওয়াইফাই ইয়াৰ পৰা ওয়াইফাই ওলাব ওয়াইফাইৰ পৰা আপুনি মোবাইলৰ কানেক্ট কৰে ল্যাপটপত কানেক্ট কৰে যিহতে কানেক্ট কৰে তিহতে চলাব পাৰিব আৰু মেইনলি মজা কথা যে এটো LAN কানেকশন আছে যদি আপোনাৰ ঘৰত ডেস্কটপ আছে ওয়াইফাই নাই তেতিয়া কি কৰিব আপুনি এটো ইয়াত লগালে আৰু এই মূৰটো আপোনাৰ ডেস্কটপত লগাই দিও আৰামছে নেট চলিব আৰু এটোৰ দ্বাৰা আপুনি DVR কানেকশন মানে ইন্টাৰনেট দিব পাৰে এনেকুৱা ধৰণৰ সুবিধা থকা কাৰণে এটো খুব বেছি চলিছে কফি ডিভাইস অন হোৱাৰ লগে লগে ইয়াত লাইট জ্বলে পাৱাৰটো এটো পাৱাৰ কেবলডাল ইয়াত লগাই এটো যদি কানেকশন কৰে ইয়াতে লাইট জ্বলিব আৰু আপুনি বেটাৰী ধুনিয়াকে 4-5 ঘণ্টা চাৰ্জ ফুল চাৰ্জ হোৱাৰ পিছত 4-5 ঘণ্টা বেটাৰী বেকআপ দিব এপিনে সিৰিয়াল নম্বৰ লিখা আছে আৰু এটো পাৱাৰ অন কৰা বটন এবাৰ প্ৰেছ কৰাৰ লগে লগে অন হয় এতিয়া বেটাৰী নাই শেষ হৈ আছে সিম স্লট আৰু এইটো হৈ গল LAN পোৰ্ট আৰু এটো ৰিসেট বটন ৰিসেট কৰিবলৈ এটা দিয়ে এইটো সব এডাল মানে 2-3 বাৰ কবাত কানেক্ট কৰাৰ পিছত কেতিয়াবা কাকো কানেক্ট নহয় তেতিয়া ৰিসেট কৰিব হলে ইয়াৰ পৰা নাই খুচি হুমাই আপুনি সাউন্ডটো শুনিব দেখিছে এটো সাউন্ড এটা দিয়ে ক্লিক কৰে অকমান্ডে প্ৰেছ এন্ড হোল্ড কৰি ৰাখিব হৈ যাব বৰ বিশেষ না এটো 3000 মান টকা অনলাইনত পাব আপুনি ঘৰতে যদি ঘৰতে এনেকুৱা এটা ডিভাইস লৈ গল সিম এখন হুমাই দিলে ঘৰৰ গুটেখিনি ফ্যামিলি মানুহ আপুনি ইন্টাৰনেট ইউজ কৰিব পাৰিব কথা আপোনালোকে মন কৰিব যেতিয়া ইন্টাৰনেটত লগাবলৈ যাব ইয়াৰ মডেল নম্বৰ CF071WBT বুলি শো কৰিব আৰু পাসওয়াৰ্ডটো হৈছে এটো ওয়াইফাই পাসওয়াৰ্ড 1234567 কিন্তু এই লগইন পাসওয়াৰ্ডটো এটো এটা বেলেগ যোনটো এই লগইন পাসওয়াৰ্ডটো আপোনাৰ দৰকাৰ হ'ব যেতিয়া আপুনি ইয়াৰ পাসওয়াৰ্ডটো চেঞ্জ কৰিব লাগিব তেতিয়া এই লগইন পাসওয়াৰ্ডটোৰ দৰকাৰ হয় ইভাগে ওয়াইফাই পাসওয়াৰ্ডটো কাৰণে 1234567 আৰু মডেল নম্বৰ হৈছে 071WBT ইমানটোই আৰু ইয়াৰ পেকেটটো লিখা আছে পেকেটটো এটো ৰেড ব্লু গ্ৰীন এনেকে লিখা আছে যোনখিনি LED জ্বলিব আপুনি কাৰেন্ট দিয়া লগে লগে বা অন কৰাৰ লগে লগে এটো আৰু এটো MRP আৰু বিশেষ নাই লগাব পাৰে আপোনালোকৰ DVR লগাব পাৰে ওয়াইফাই লগাব পাৰে হটস্পট হিচাপে ইউজ কৰিব পাৰে বহুকিটা ডিভাইস একেলগতে কানেক্ট কৰি ৰাখিব পাৰিব কিন্তু এটা কথা মন কৰিব যে আপোনাৰ ঘৰত যদি নেটৱৰ্ক উইক আছে বা কম পায় নহলে এটো লগাই দিয়া পাছত নেটৱৰ্ক বেছি বুষ্ট হৈ নাযায় বা আপোনাৰ বেছি বাঢ়ি নাযায় হেতু কিন্তু ভুল নকৰিব যে যিমানটো আপোনাৰ নেটৱৰ্ক আছে সিমানটোই পাব এটো লগাই দিলে এক্সট্ৰাকে স্পিড আপুনি নাপাব যিমান স্পিড আগতে আছে সিমানটোই পাব আজি লৈছো থ্যাংক ইউ বাই বাই এনেকুৱা ধৰণৰ ভিডিও চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব